এখন লৈ পেলাই বৰষুণ দিলে এনেকে ঢাকি পেলাই তুমি দেখুৱাই দিছো ভিডিঅ' কৰি দিব চাব এনেকে বহি এনেকে বিচাৰে নহয় এনেকে লৈ পেলাই বৰষুণ দিলে এনেকে শুই থাকে ছালৰ সেই অৱস্থা। এনেকে হৈ থাকে। নতুন বছৰৰ আৰম্ভণিতে আহি আছো এক বিশেষ ঠাইলৈ। এইবাবেই মোৰ কাৰণে বিশেষ যে মই এনেবোৰ ঠাইত জীৱন সংগ্ৰামৰ বিষয়ে শিকিব পাৰো। হেৰি ক'ত গ'ল? এইফালে গৈছে। নাহে নি এতিয়া? আহিব নি? কিমান দেৰি হ'ব? গাঁও গ'ল নি? গৈছেহে নি? এই যে ঘৰখন দেখিছে, এই ঘৰখনত এহাল বৃদ্ধ বৃদ্ধাই বাস কৰে। আগতেও মই আপোনালোকক কৈছো যে আমি যিবোৰ মুহূৰ্তত সুখেৰে এসাঁজ খাওঁ নাইবা উৎসৱ পাৰ্বণ আদিত টকা পইচা খৰচ কৰি আনন্দ কৰো, সেই মুহূৰ্তবিলাকত কিন্তু বহু লোকে এসাঁজ ভাতৰ কাৰণে সংগ্ৰাম কৰে। ইমানখিনি থকাৰ পাছতো আমি নিজৰ স্থিতিক লৈ সুখী নহয়, কিন্তু এচাম লোকৰ বাবে এমুঠি অন্ন আৰু থাকিবলৈ এখন উৰুখা চালেই যথেষ্ট। নতুন বছৰ বুলি তেওঁলোকক অলপমান খাদ্য আৰু আৰ্থিক সকাহ দিওঁ বুলি এই ঠাই ওলালোহি। ঘৰটো আপোনালোকে যে দেখিছে, এই ঘৰটো দেখিয়ে নিশ্চয় ধৰিব পাৰিছে যে ইয়াত মানুহ থকাৰ উপযোগী হয় নে নহয়। আহক এতিয়া আমি ঘৰখনৰ ভিতৰলৈ সোমাই যাওঁ। ঘৰ এফালে খোৱা আপোনালোক শুৱাই ক'ত? মানে ইয়াতে খোৱা জেগা আছে জানো? চক মাত্ৰ 8 ফুট মানৰ ভিতৰতে দুটা সৰু সৰু কোঠা। মজিয়াতে তেওঁলোকে ৰাতিটো পাৰ কৰে। একে ঠাইতে খোৱা বোৱা আৰু একে ঠাইতে শোৱা। আজি মোৰ উপস্থিতিত এই আইতাজনীৰ মুখত বিৰিঙি উঠা হাঁহিটোৱে মোক বহুত সুখী কৰিলে। আপোনালোকৰ মৰমৰ বাবে ছচিয়েল মিডিয়াৰ পৰা মই কিবা এটা পাবলৈ সক্ষম হৈছো। সেইখিনি এনেকৈয়ে সদ্ব্যৱহাৰ হৈছে বুলি মই ভাবো। এইটো কেনেকৈ খাব লাগিব? ডেইলি এটাই খাব লাগিব। মোৰ বন্ধুসম ককাইদেউ যদুমণি বৰুৱা দাদাই অসুখীয়া ককাজনৰ বাবে কিছুমান যাৱতীয় ঔষধ যোগান ধৰিলে। ৰাতিপুৱাই মই দাদাক কথাটো জনালত তেওঁ মোৰ লগতে এই ঠাইলৈ বুলি আহিল। এই আপাহতে মই দাদালৈ ধন্যবাদ জনালো। এইটো গেষ্ট্ৰিকৰ, এইটো চকুৰ ডেইলি এটাকে খাব লাগিব, খালী পেটত নাখাই পেলাই। এইটো খালী পেটত খাব লাগিব এটাকে। হেৰিটো এইটো নি? এইটো খাই উঠি আৰু এইটো খালী পেটত। অলপমান খোৱা বস্তুৰ লগতে মই যি পাৰো সেইখিনি কৰাৰ চেষ্টা কৰিলো। কোনো চৰকাৰী আঁচনিয়ে কিন্তু এওঁলোকক ঢুকি নাপায়। যি বা এখন ৰেচন কাৰ্ড আছিল, আধাৰ কাৰ্ডটো ছাবমিট কৰিব নোৱাৰাৰ কাৰণে সেইখনো কেঞ্চেল হৈ গ'ল। প্ৰতিটো ৱাৰ্ডতে থকা যিবিলাক আচল হিতাধিকাৰী, সেইবিলাকৰ ওপৰত কিন্তু কাৰোৰে চকু নপৰে। ভিডিঅ'টোত মই আচল জীৱন সংগ্ৰাম কি বস্তু সেয়া দেখুৱাবলৈ চেষ্টা কৰি আছো। পানী খোৱা সেই লেতেৰা কুঁৱাটোৰ পৰা আৰম্ভ কৰি খোৱা সকলোবোৰ এওঁলোকে কেনেকৈ কৰে ভিডিঅ'টোত সকলোবোৰ দেখিবলৈ পাব। এটা জৰাজীৰ্ণ ঘৰৰ চালেদিয়ে আকাশ দেখা পায়। কল্পনা কৰি চাওকচোন এনে এটা জীৱন। আপোনাৰ ঘৰটোৰ কথা অলপ চিন্তা কৰি আছো। যদি হয় মানুহ পঠিয়াই দিম, কাম কৰি দিব। খালি টকৌপাতটো পাবলৈ নাই। টিং লগাই দিবি আৰু টিং যদি দুপেটি হয় আমি এইটো কিমানৰনো তোৰ? বেছি ডাঙৰ নহয়, এইখন কিন্তু ভাঙিব লাগিব। এইটো গোটেই ভাঙিব লাগিব, খুঁটাকেইটা সলাব লাগিব। মানে 4টামান পোষ্ট দি দিলে তেনেকে, তাৰপিছত 2 কেবি মান যদি কাঠ দি দিয়ে এনেকে বাঁহৰ কৰি দিলে একো নহয়, বেৰ দি পেলাই এইখিনি কাপোৰ এইখিনিয়ে লৈ ইয়াতে শুৱে ইয়াতে হয় নাই? মাটিতে হয়। এই বৰষুণ দিলেও ইয়াতে হৈ থাকে। আপোনালোকৰ ৰেচন কাৰ্ডটো কাটি দিছে হয় নাই? আধাৰ কাৰ্ড এতিয়া উলিয়ালে নাই? আধাৰ কাৰ্ড বুঢ়াটো ভাগৰ আছে, এতিয়া পিছত নললে। এতিয়া সেই আধাৰ কাৰ্ডটোৰ কাৰণে মানে এতিয়া হেৰি নাইকিয়া হৈ গ'ল। এই ৰেচন কাৰ্ডটো এতিয়া কাটি দিলে। এতিয়া চাউলটোতো নাপায়। এইখন লৈ পেলাই বৰষুণ দিলে এনেকে ঢাকি পেলাই তোক দেখুৱাই দিছো ভিডিঅ' কৰি দিব চাব এনেকে বহি এনেকে বিচাৰে নহয় এনেকে লৈ পেলাই বৰষুণ দিলে এনেকে শুই থাকে। ছালৰ সেই অৱস্থা। এনেকে হৈ থাকে। টিং দুপেটি নালাগিব নে? এক বান্দুল টিঙত নহ'ব নে? হৈ যাব। 10 ফুটীয়াকে আনিলে হ'ব। 10 ফুট নহয়, এইটো 10 ফুট হ'ব জানো? হ'ব নে নহ'ব? 10 ফুট হয় জানো? 10 ফুট হাইটটো অলপ বেছিকে দি পেলাই, নহ'লে এনেকুৱা টাইপত যদি আপোনাৰ 6 ফুটীয়া টিং যদি আনো, 5 ফুট 10 কৰিলে বেয়া হ'ব নে? এইটো মুধচ ৰাখি পেলাই তেনেকুৱা কৰিলে ভাল হ'ব হয় নাই? এইটো পানী পুখুৰী এইটো চাই কষ্ট পানী পানীটো দেখোন এইটো বহুত মানুহ পৰিয়ে যাব দেখোন। এইকণৰ পৰা পানী খায়। এইটো কিমান দ আছে চক। এইটো আপোনাৰ দটো ধেমালি নহয় নহয়। ইয়ালৈ পানী তলত সেই এডোঙা পানী আছে মাত্ৰ। সৰুকৈ হলেও পানী নপৰাকৈ ঘৰখন সজাই দিবলৈ কিবা এটা নিজাকৈ কৰিব পাৰো নেকি, তাৰ এটা অকণমান চিন্তা কৰিলো।
ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে যে জীয়াই থকাৰ কাৰণেও যে কিমান সংগ্ৰাম কৰিবলগীয়া হয়। এই সকলোবোৰ দেখাৰ পাছতো আমি কিন্তু নিজৰ জীৱনটোলৈ কেতিয়াও সুখী নহয়। ইমান ভালদৰে আছো বা ইমান ভালদৰে থাকো ইয়াৰ তুলনাত, তথাপিতো কিন্তু আমি কেতিয়াও নিজক লৈ সুখী নহয়। পানী পেলাই যাওক, এইটো জেগা ৰছী দি পানী তোলে। এইটো যদি গুৰিটো পৰি যায় কি হ'ব বাৰু? এইটো পানী ব্যৱহাৰ কৰে, খায়। এইটো পানী তোলে। ইমান কষ্ট হৈ আছে। এইটো এটা উদাহৰণহে মাত্ৰ। এনেকুৱা হাজাৰ হাজাৰ ওলাব এইখন অসমতে, যি মাত্ৰ এসাঁজ ভাতৰ বাবে এনেকৈ কষ্ট কৰিবলগীয়া হৈছে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি আছো। জয় আই অসম।